ৰাজ্যৰ প্ৰতিখন সত্ৰ আৰু নামঘৰত ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন। ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে ৰাজ্যত চৌদিশে উখল মাখল পৰিৱেশ। ইয়াৰ সমান্তৰালকৈ বটদ্ৰা জাজৰি মাজগাঁৱত একশৰণ ভাগৱতী সমাজৰ সৰু নামঘৰত দেওবাৰে পুৱাৰ পৰা নিশালৈকে এক আধ্যাত্মিক পৰিৱেশ বিৰাজমান কৰা দেখিবলৈ পোৱা গ'ল। ভকত বৈষ্ণৱ আইমাতৃৰ নাম কীৰ্তনেৰে মুখৰিত নামঘৰৰ চৌপাশ। বটদ্ৰা জাজৰি মাজগাঁৱত ভোমোৰাগুৰি একশৰণ ভাগৱতী সমাজৰ সৰু নামঘৰত উদযাপন কৰা অন্যান্য উৎসৱ পাৰ্বণসমূহৰ ভিতৰত জন্মাষ্টমী অন্যতম। জন্মাষ্টমী উপলক্ষে পুৱা তাল কোবোৱা প্ৰসংগ, মঞ্জিৰা নাম, আইসকলৰ নাম, খোল প্ৰসংগ আৰু দুপৰীয়াৰ নাম প্ৰসংগৰ পাছত নিশা সমূহীয়া নামেৰে সুন্দৰ পৰিৱেশ গঢ়ি তোলা পৰিলক্ষিত হ'ল। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। কৃষ্ণ জন্ম উৎসৱৰ কাৰণে আমি মহান অনুষ্ঠানত আমি আয়োজন কৰিছোঁ। পুৱাতে আমি ওলাই মাটি সমধিকে বামসমত লৈ আহি পুৱাত প্ৰাতঃপ্ৰসংভাবোৰ কৰা হৈছে। দুপৰীয়া 9 বজাৰ পৰা আমি 12 বজালৈকে আমি বামসমত লৈ গঠিত হৈ 2 বজালৈকে আমি প্ৰাতঃপ্ৰসংগ কৰি আমাৰ আৰম্ভ হ'ল। তাৰ পাছতে আমি এতিয়া 5 বজাৰ পৰা আমি সকলোৱে একত্ৰিত হৈ বন্তি প্ৰজ্বলন কৰাই আমি নামঘৰীয়া সম্বন্ধে একত্ৰিত হৈ আমি মহা অনুষ্ঠান ভাগত বন্তি প্ৰজ্বলন কৰাই আমি সকলোৱে একত্ৰিত হৈ আমি এতিয়া বৰ্তমান আমি গুণামলা কীৰ্তন ভাগ আমি দায়িত্ব কৰিছোঁ। আৰু দ্বিতীয়তে আমি ইয়াৰ পাছতে আমি আমাৰ গুৰুজনা কলা কৃষ্টিৰে আমাৰ ইয়াতে খোল প্ৰসংগ ভাগো আৰম্ভ হ'ব। তাৰপিছতে আমি মূল কীৰ্তন ভাগলৈ আগবাঢ়িম। তাৰপিছতে মূল কীৰ্তন শেষ কৰাৰ পাছতে আমাৰ আই মাতৃসমূহ একত্ৰিত হৈ আছে। সকলোৱে মহাবৈকুণ্ঠৰ দিহানাম ভাগৰ পৰিৱেশন কৰিব। ইয়াতে আমি সকলোৱে একত্ৰিত হৈ ৰাতিপুৱা আমি সকলোৱে মহান অনুষ্ঠান ভাগ সামৰিবৰ কাৰণে আমি সকলোৰে ওচৰত আমি আমাৰ মাজগাঁও আমাৰ সৰু নামঘৰ প্ৰাংগণত আমাৰ প্ৰতি বছৰে এনেকৈ কৰি অহা হৈছে ফুলমালা ভাগ। আমাৰ ৰাতিপুৱাৰ পৰা ফুল প্ৰসংগ হ'ল। তাৰপিছতে আৰু বিভিন্ন অনুষ্ঠান হৈ আছে। আমাৰ গোটেই গাঁৱৰ সকলো ৰাইজ আহি ইয়াত ফুলমালাৰে আমাৰ যোগদান কৰিছে। গাঁৱৰে নহয়, আমাৰ ওচৰৰ বিভিন্ন ল'ৰা ছোৱালী আহিছে, ডাঙৰসকল আহিছে, আহি মানে ইয়াত যোগদান কৰিছে। আমাৰ প্ৰতি বছৰে এই অনুষ্ঠানটো পতা হয় আৰু আগলৈও পাতি থাকিব। আৰু যদি ভাগ্য ৰাইজৰ সহযোগ আমাৰ প্ৰতি মুহূৰ্ততে আছে, গতিকে আমি বহুত আগ্ৰহেৰে আছোঁ যাতে আগলৈকো আমি ইয়াতকৈ ডাঙৰকৈ কৰিব পাৰোঁ। ইয়াৰ পিছতে আমাৰ এতিয়া নাম শ্ৰী লক্ষীনাথ দাস। আজি আমাৰ এয়া জন্মাষ্টমী উপলক্ষে ৰাতিপুৱা 5টালৈ 20 মিনিটমান থকাৰ পৰা ভকতসকলে আহি পেলাই ফুল প্ৰসংগ কৰিছে। ফুল প্ৰসংগৰ পাছত তেখেতসকলে পুৱা নামঘাট গালে। তাৰপাছত নাই আকৌ দুপৰীয়া ফুল প্ৰসংগ কৰিলে। দুপৰীয়া ফুল প্ৰসংগ কৰাৰ পাছত আই মাতৃসকলে আহি পিঠাগুড়ি ঢেঁকীত খুন্দি মিঠৈ বনাই কৰি লৈ তাৰপাছত এতিয়া গুণামালা ভাগ আয়োজন কৰিলে। গুণামালা ভাগ শেষ হ'ল আৰু হোৱাৰ পাছত এতিয়া ভকতসকলে প্ৰসংগ ভাগ কৰিব। প্ৰসংগ ভাগৰ পাছত প্ৰসংগীয়া নাম হ'ব। প্ৰসংগীয়া নামৰ পাছত আইসকলে দিহা নাম গাব। তাৰপিছতে ৰন্ধা বঢ়া ভোজ ভাত হ'ব।